বাজেটৰ সময় নহ'লে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰীৰ ৰাতি 9টালৈকে কাম কৰক 10টালৈকে কাম কৰক কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত লাঞ্চৰ সময়টো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছোঁ যে আমাৰ অফিচবিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশ্যন আমিতো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিক্যাল অফিসত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিবই লাগিব কিন্তু ট্যাক্স ডিপাৰ্টমেন্টক ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতো ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পিড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনো লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছোঁ আজি দিনটোত 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তিও কৰা নাই আৰু কেতিয়াবা কোৱাৰ্টাৰবিলাকত আমি যদি ইলিগেল কাৰেণ্ট ৰাখি থৈছিলোঁ সেইটো ডিসকানেক্ট হৈছে নিজে বিল দিব এটো এটা ভ্যালু এডিশন সৰকাৰৰ লাভ হৈছে এটা বেলেগ কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ